আমি উপস্থিত আছোঁ ঈশান নিউজ অনলি ঈশান নিউজ আহি উপস্থিত হৈছে গ্ৰাউণ্ড জিৰ' ৰিপৰ্টৰ কাৰণে। আমি সম্পূৰ্ণ দৃশ্য ইতিমধ্যে আমি সকলো ঈশান নিউজৰ দৰ্শকক দেখুৱাম যে কেনেদৰে যি মিজোৰামৰ বৰ্বৰ আক্ৰমণৰ ফলত যি অঞ্চলত এক উত্তপ্ত পৰিস্থিতি সৃষ্টি হৈছিলে, ইয়াৰ ফলত এতিয়া সমগ্ৰ অঞ্চলতে কটকটীয়া নিৰাপত্তা ব্যৱস্থা গঢ়ি তোলা হৈছে। সমগ্ৰ যি নিৰাপত্তাৰ দায়িত্ব CRPFক দিয়া হৈছে আৰু সেই লাইলাপুৰ আউটপোষ্টৰ পৰা যি সীমান্তৰ যি বৰ্বৰ ঘটনা সংঘটিত হৈছিলে, সেই ঘটনাৰ আগত প্ৰায় 5খনকৈ এনেকুৱা বেৰিকেড বনাই দিয়া হৈছে আৰু 5খন ঠাইত এনেকৈ নাম নথিভুক্ত কৰি আমি ইয়ালৈ আহিব পাৰিছোঁ। আৰু আপোনালোকে প্ৰত্যক্ষ কৰিলে ওপৰত এখন CRPF কেম্প আছে, সেই কেম্পলৈ আমি যোৱাৰ অনুমতি পাইছিলোঁ আৰু সেই মৰ্মে আমি উপস্থিত হৈ এতিয়া গ্ৰাউণ্ড জিৰ' ৰিপৰ্টিং কৰি আছিলোঁ যে কেনেদৰে আজি যি 26 তাৰিখে যি ঘটনা সংঘটিত হৈছিলে, হোৱাৰ পিছত আজিৰ দিনত কি পৰিস্থিতি তাতে বিৰাজ কৰি আছে। আমি সম্পূৰ্ণ দৃশ্য ঈশান নিউজক দেখাই আছোঁ, আপোনালোকে প্ৰত্যক্ষ কৰিব। CRPFৰ বিশাল বাহিনী ইতিমধ্যে মোতায়েন কৰা হৈছে আৰু CRPFক হাতত যি নিৰাপত্তাৰ দায়িত্ব দিয়া হৈছে, CRPF ইতিমধ্যে সষ্টম হৈ আছে এই যি সীমান্ত নিৰাপত্তা দিবৰ কাৰণে আৰু CRPF বাহিনী সম্পূৰ্ণ তেওঁলোকৰ আওতালৈ লৈছে সীমান্ত নিৰাপত্তাৰ কাৰণে। ইতিমধ্যে বিভিন্ন স্থানত বেৰিকেড কৰি তোলা হৈছে আৰু বেৰিকেড কৰাৰ কাৰণটো হ'ল যে যি অসমৰ পৰা মিজোৰাম যোৱা যিসকল যান বাহন ইতিমধ্যে কটকটীয়াকৈ তল্লাশী চলোৱা হৈছে আৰু সম্পূৰ্ণভাৱে যি অসম চৰকাৰে এক নিৰ্দেশ জাৰি কৰিছিলে যে মিজোৰামৰ পৰা বহুকেইবা গাড়ী আহে আৰু স্মাগলিং হয় আৰু বহুতো অবৈধ কাৰ্যকলাপ ইতিমধ্যে হোৱা বুলি স্পষ্ট কৰিছে অসম আৰক্ষীৰ ফালৰ পৰা। অসম আৰক্ষীৰ ফালৰ পৰা যি এক নিৰ্দেশ দিয়া হৈছিলে যে মিজোৰামৰ ফালৰ পৰা অহা সকলো গাড়ী ইতিমধ্যে তন্নকৈ তল্লাচী চলোৱা হ'ব আৰু এই কাৰণত এই মিজোৰাম সংযোগী অসমৰ যি ৰাস্তা, এই ৰাস্তাত ইতিমধ্যে প্ৰায় 1 কিলোমিটাৰৰ ভিতৰত 5খনকৈ বেৰিকেড ইতিমধ্যে বনোৱা হৈছে আৰু 5খন এক বেৰিকেড পাৰ কৰি ইতিমধ্যে যি নিৰাপত্তা ব্যৱস্থা কটকটীয়া কৰা তোলা হৈছে, সেই নিৰাপত্তা ব্যৱস্থা ইতিমধ্যে পাৰ হৈ যাব কাৰণে 5খন বেৰিকেড ইতিমধ্যে পাৰ কৰিব লাগিব। আপোনালোকে চাইছে যে ইয়াতো এক অত্যাধুনিক বাহন আনি থোৱা হৈছে, যিকোনো মুহূৰ্তত যদি সংঘৰ্ষ সংঘটিত হয় ইয়াক প্ৰত্যুত্তৰ দিবৰ কাৰণে অসমৰ ফালৰ পৰা অত্যাধুনিক যান বাহন যি ইতিমধ্যে এইটো স্থানত অনা হৈছে আৰু সমগ্ৰ দিশো আমি দেখাই আছোঁ ঈশান নিউজৰ দৰ্শকক। ইতিমধ্যে যি CRPF বাহিনীৰ পৰা এইবিলাক চালে আপোনাৰ যি তেওঁলোকে ডিউটি কৰা স্থান ইতিমধ্যে তেওঁলোকে বনাই থৈছে আৰু সম্পূৰ্ণভাৱে ইতিমধ্যে তৈয়াৰী কৰা হৈছে যি এক প্ৰটেকশ্যন শ্বিল্ড বুলি ক'ব পাৰোঁ, এক প্ৰটেকশ্যন শ্বিল্ড তেওঁলোকে ইতিমধ্যে বনাইছে। সেই প্ৰটেকশ্যন শ্বিল্ডত ইতিমধ্যে তেওঁলোকে নিৰাপত্তাৰ কাৰণে ইয়াৰ পৰা ডিউটি কৰিব আৰু সম্পূৰ্ণভাৱে এক পৰিস্থিতি উদ্ভাৱন হৈছিলে যি 26 তাৰিখে পৰিস্থিতি উদ্ভাৱন হোৱাৰ পিছত এই সম্পূৰ্ণ অঞ্চলত এক কটকটীয়াকৈ নিৰাপত্তা ব্যৱস্থা গঢ়ি তোলা হৈছে। আমাৰ সহযোগী কেমেৰা পাৰ্চন সত্যজিতক ক'ম যে আপুনি সমগ্ৰ পৰিৱেশ দেখক যে CRPFৰ যি কেম্প ইতিমধ্যে ইয়াতে স্থাপন কৰা হৈছে, এই কেম্পত CRPF বাহিনী এক বিশাল বাহিনী ইতিমধ্যে টহল দি আছে আৰু CRPF বাহিনী টহল দিয়াৰ পিছত ইতিমধ্যে CRP অৰ্ধসামৰিক বাহিনীৰ হাতত নিৰাপত্তাৰ ব্যৱস্থা গতাই দিয়া হৈছে আৰু তেওঁলোকে সষ্টমভাৱে ইতিমধ্যে নিৰাপত্তাৰ কাৰণে অসম সীমান্তত যি নিৰাপত্তা লাগে সেই নিৰাপত্তা তেওঁলোকে নিশ্চিত কৰিছে আৰু এক কটকটীয়া নিৰাপত্তাৰ মাজতে এইটো অঞ্চলত স্থানীয় লোক অহা যোৱা কৰিব পাৰে। আমি সম্পূৰ্ণ দৃশ্য দেখাই আছোঁ, ইতিমধ্যে প্ৰত্যক্ষ কৰিব যি অতি প্ৰয়োজনীয় সামগ্ৰী ইতিমধ্যে CRPF কেম্পৰ কাৰণে অনা হৈছে আৰু বিশাল CRP বাহিনী ইতিমধ্যে মোতায়েন কৰা হৈছে। আপোনালোকে ইপিনে প্ৰত্যক্ষ কৰিলে চাব যে এক CRPF বাহিনীৰ এক বিশাল দল ইতিমধ্যে নিৰাপত্তাৰ কাৰণে দিয়া হৈছে আৰু কেইবাখন কোম্পানী ইতিমধ্যে CRPFৰ এই স্থানলৈ দিয়া হৈছে, যি ইতিমধ্যে অসম মিজোৰাম সীমান্তৰ 26 তাৰিখে যি বৰ্বৰ ঘটনা সংঘটিত হোৱাৰ পিছত এইটো স্থানত CRPF বাহিনীক নিৰাপত্তাৰ কাৰণে দায়িত্ব দিয়া হৈছে আৰু CRPF বাহিনী অতি সষ্টম হৈ তেওঁলোকে নিৰাপত্তা পালন কৰি আছে আৰু অতি কটকটীয়াকৈ নিৰাপত্তা ব্যৱস্থা গঢ়ি তোলা হৈছে। আমি গ্ৰাউণ্ড জিৰ' ৰিপৰ্ট কৰি আছোঁ, ঈশান নিউজ এক্সক্লুজিভ
একমাত্ৰ ঈশান নিউজ, অসমৰ একমাত্ৰ ঈশান নিউজ যি এইটো স্থানত আহি উপস্থিত হৈছে আৰু এক্সক্লুজিভ ৰিপৰ্টিং কৰি আছোঁ আমি যে এতিয়া এইটো স্থানত কেনে পৰিস্থিতি বিৰাজ কৰি আছে। সমগ্ৰতে এক যি 26 তাৰিখে বৰ্বৰ ঘটনা সংঘটিত হৈছিলে আৰু ইতিমধ্যে CRPFৰ হাতত যি দায়িত্ব অৰ্পণ কৰা হৈছে, তেওঁলোকে ইতিমধ্যে দায়িত্ব ইতিমধ্যে পালন কৰি আছে আৰু কটকটীয়াকৈ নিৰাপত্তা ব্যৱস্থা তেওঁলোকে গঢ়ি তোলা হৈছে। আগলৈ চালে এই ওপৰৰ ৰাস্তাৰে CRPF কেম্পত যাব লগা হয়। এইটো আমাৰ শেষ সীমা। আৰু ইয়াৰ আগত আমি যাবলৈ আমাক মানা কৰা হৈছে, কিয়নো যি নিৰাপত্তা ব্যৱস্থা আছে, নিৰাপত্তা ব্যৱস্থা কাৰণে আমাৰ যি নিৰাপত্তা আছে, নিৰাপত্তাৰ কাৰণে আমাক আগলৈ যাব দিয়া হোৱা নাই। কিয়নো অলপ আগলৈ গ'লে এই মিজোৰাম সীমান্ত আমি পাম আৰু যদি খোজকাঢ়ি আমি 100 কিলোমিটাৰ আগলৈ যাওঁ, সেই বৰ্বৰ ঘটনা সংঘটিত হোৱা স্থান আছে। আমি অলপ আগলৈ যাবলৈ চেষ্টা কৰিছোঁ। আমাৰ কেমেৰা পাৰ্চনক অনুৰোধ কৰিছোঁ যে আপুনি অলপ আগলৈ আহক আৰু আমি দৃশ্য দেখাই আছোঁ। 1 কিলোমিটাৰ অলপ আগলৈ যাওঁ। আগলৈ গ'লে সেই 26 তাৰিখে বৰ্বৰ ঘটনা সংঘটিত হোৱা সেই স্থান আছে আৰু সেই স্থানলৈ আমাক যাব দিয়া হোৱা নাই, কিয়নো ইয়াতে এক নিৰাপত্তা ব্যৱস্থাৰ কাৰণে যি নিৰাপত্তা সুনিশ্চিত কৰিবৰ কাৰণে অসম আৰক্ষী লগতে CRPF বাহিনী ইতিমধ্যে মোতায়েন কৰা হৈছে। সেই জনসাধাৰণৰ নিৰাপত্তাৰ কাৰণে আগলৈ যাব দিয়া হোৱা নাই। কিন্তু অলপ আগলৈ গ'লে সেই স্থান আমি দেখিবলৈ পাওঁ, যি স্থানত যোৱা 26 তাৰিখে অসম আৰক্ষীৰ ওপৰত এক বৰ্বৰ ঘটনা সংঘটিত হৈছিলে আৰু সেই স্থানলৈ ইতিমধ্যে কোনো যাবলৈ দিয়া হোৱা নাই। অতি এক স্পৰ্শকাতৰ স্থান হিচাপে ইতিমধ্যে বিবেচিত হৈছে আৰু সেই স্থানত ইতিমধ্যে যাবলৈ কোনো দিয়া হোৱা নাই। অকলে একমাত্ৰ ঈশান নিউজ আহি উপস্থিত হৈছে সেই স্থানৰ ঘটনা যি হৈছিলে, ঘটনাৰ 100 মিটাৰ পিছত আহি উপস্থিত হৈছে। ইয়াত আমাৰ এই লাষ্ট ষ্টপেজ আমি ক'ব পাৰোঁ। ইয়াৰ আগলৈ আমাক যাবলৈ দিয়া নহ'ব, কিয়নো আমাৰ নিৰাপত্তাৰ কথা আছে। নিৰাপত্তাৰ কথা ভাবি CRPF বাহিনীয়ে আমাক আগলৈ যাবলৈ নিদিয়ে আৰু আমি আগলৈ জীৱনৰ নিৰাপত্তা বিচাৰি আমিও আগলৈ নাযাওঁ, কিয়নো তেওঁলোকে জীৱনৰ নিৰাপত্তা বুলি অতি প্ৰাধান্য দিছে আৰু যিসকল ৰাইজ আছে, ৰাইজকো ইয়াৰ পৰা অলপ আগলৈ যাব দিয়া হোৱা নাই। অসমৰ ৰাইজ এইটো কেম্পলৈকে আহিব পাৰে লাষ্ট, আৰু আগতে যাব হ'লে নিজৰ যি দায়িত্বত যাব লাগে, কিন্তু আগত যাবলৈ হ'লে নিজৰ নিৰাপত্তা নিজে সুনিশ্চিত কৰিব লাগে। অকণমান আগলৈ গ'লে সেই যি বৰ্বৰ ঘটনা সংঘটিত হৈছিলে সেই ঘটনাৰ স্থান আমি দেখাইছোঁ। এইটো ৰাস্তাৰে এই টাৰ্ণিংটো লৈ পাৰ হ'লেই সেই স্থান আমি দেখাব পাৰিম, কিন্তু আমাক ইয়ালৈ যাবলৈ মানা কৰিছে, কিয়নো নিৰাপত্তাৰ ব্যৱস্থা আছে, নিৰাপত্তাৰ কথা আছে। সমগ্ৰ দৃশ্য আমি বন্দী কৰিছোঁ ঈশান নিউজৰ কেমেৰাত আৰু এক্সক্লুজিভলি আমি ঈশান নিউজৰ দৰ্শকক দেখাইছোঁ যে ইতিমধ্যে কেনে পৰিস্থিতি বিৰাজ কৰি আছে অসম মিজোৰাম সীমান্ত লাইলাপুৰত। সমগ্ৰ ঘটনা আমি আমাৰ কেমেৰাত বন্দী কৰিছোঁ। আমাৰ সহযোগী সত্যজিৎ সেনৰ সৈতে প্ৰসেনজিৎ দেৱ, ঈশান নিউজ লাইলাপুৰ।